Hello everyone, welcome to Study for Change চেনেলটোত স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আসাম পুলিচ আৰু ডিএমইৰ লগতে অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহি থকা এক্সামৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হ'ব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এইটো হৈছে পাৰ্ট নম্বৰ 15। যদিহে কোনোবাই আগৰ ভিডিঅ'সমূহ চাব বিচাৰে প্লে'লিষ্টৰ লিংক ডেছক্ৰিপশ্যন দিয়া আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। আৰু যদি কোনোবাই ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি থৈ দিব। ফেচবুকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ব'লক আজিৰ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, দ্য হাইয়েষ্ট ডেম অফ ইণ্ডিয়া ইজ। ভাৰতৰ সৰ্বোচ্চ বান্ধটো কি? অপশ্যন দিয়া আছে মেটুৰ, ৰিহাণ্ড, তেহেৰি, বাক্ৰা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, তেহেৰি ডেম। ভাৰতৰ সৰ্বোচ্চ বান্ধটোৰ নাম হৈছে তেহেৰি ডেম। আৰু এই ডেমটো উত্তৰাখণ্ডত অৱস্থিত। আৰু যদি পৰীক্ষাত সোধে এই তেহেৰি ডেমটো কোনটো নদীৰ ওপৰত অৱস্থিত, মনত ৰাখিব ভাগীৰথী নদীৰ ওপৰত অৱস্থিত। এতিয়া আহক জানি লওক ভাৰতৰ কেইখন ইম্পৰ্টেণ্ট ডেমৰ নাম আৰু কোনখন নদীৰ ওপৰত অৱস্থিত। প্ৰথমটোতে আছে হীৰাকুদ ডেম, মহানদীৰ ওপৰত অৱস্থিত। বাক্ৰানাংগল ডেম, সুতলেজ ৰিভাৰৰ ওপৰত অৱস্থিত। তেহেৰি ডেম, ভাগীৰথী ৰিভাৰ। উকাই ডেম, তাপ্তি। পং ডেম, বিয়াছ। ইডুক্কি ডেম, পেৰিয়াৰ। মেটুৰ, কাবেৰী। কইনা। ওপৰৰ এই চাৰিটা ডেম বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। হীৰাকুদ, বাক্ৰা, তেহেৰি আৰু উকাই। নেক্সট কুৱেশ্যন, দীপা কৰ্মকাৰ ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ। দীপা কৰ্মকাৰ কোনখন খেলৰ সৈতে সম্পৰ্কিত হৈ আছে? অপশ্যন দিয়া আছে টেনিছ, বেডমিণ্টন, ৰেচলিং, জিমনাষ্টিক্স। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, জিমনাষ্টিক। দীপা কৰ্মকাৰ জিমনাষ্টিক খেলৰ সৈতে জড়িত হৈ আছে। দীপা কৰ্মকাৰ হৈছে প্ৰথমজন মহিলা যিজনে কমনৱেলথ গেমছত ভাৰতৰ পৰা প্ৰথমটো পদক লাভ কৰিছিলে আৰু তেখেত জিমনাষ্টিক খেলৰ সৈতে জড়িত হৈছে। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ আধালেখা দস্তাবেজ। আধালেখা দস্তাবেজৰ লেখক কোন? অপশ্যন দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া, মামণি ৰয়ছম গোস্বামী, জিতেন্দ্ৰনাথ গোস্বামী, হীৰেণ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, মামণি ৰয়ছম গোস্বামী। আধালেখা দস্তাবেজৰ লেখক আছিলে মামণি ৰয়ছম গোস্বামীদেৱ। নেক্সট কুৱেশ্যন, জগন্নাথ টেম্পল ইজ চিটুৱেটেড ইন ডেছ ষ্টেট। জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন দিয়া আছে অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, কৰ্ণাটকা, কেৰালা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, উৰিষ্যাত। জগন্নাথ মন্দিৰখন উৰিষ্যাত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ অলিম্পিক লোকেটেড। অলিম্পিকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দিয়া আছে ছুইজাৰলেণ্ড, এথেন্স, বাৰ্চিলোনা, হেলচিংকি। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, ছুইজাৰলেণ্ড। অলিম্পিকৰ মুখ্য কাৰ্যালয়খন ছুইজাৰলেণ্ডত অৱস্থিত। লগতে মনত ৰাখিব অলিম্পিকখন আৰম্ভ হৈছিলে এথেন্স চহৰত 1896ত। প্ৰথমখন অলিম্পিক খেল আৰম্ভ হৈছিল 1896ত। লগতে কাৰেণ্টটো জানি যাব 2024 চনৰ পেৰিছত হৈছিলে আৰু 2028ত হ'ব লছ এঞ্জেলিছত। আমেৰিকাৰ লছ এঞ্জেলিছত 2028ৰ অলিম্পিক খেলখন অনুষ্ঠিত হ'ব। 2024খন হৈছিলে পেৰিছত আৰু 2028খন হ'ব লছ এঞ্জেলিছত, USA-ত। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ আছামিজ নুৰজাহান। কাক অসমীয়াৰ নুৰজাহান বুলি জনা যায়? অপশ্যন দিয়া আছে ফুলেশ্বৰী দেৱী, জয়মতী, কনকলতা, মূলা গাভৰু। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, ফুলেশ্বৰী দেৱী। তেখেতক অসমীয়াৰ নুৰজাহান বুলি জনা যায়। নেক্সট কুৱেশ্যন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰেডিঅ' ড্ৰামা। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি আছিল? অপশ্যন দিয়া আছে শকুন্তলা, সুৰভি, বিন বৰাগী, লাহৰী। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, বিন বৰাগী। প্ৰথমখন অসমীয়া অনাতাঁৰ নাটকখনৰ নাম আছিলে বিন বৰাগী আৰু এই নাটকখন ৰচনা কৰিছিলে চন্দ্ৰকুমাৰ আগৰৱালাদেৱ। চন্দ্ৰকুমাৰ আগৰৱালাদেৱে প্ৰথমখন অসমীয়া অনাতাঁৰ নাটকখন লিখিছিলে। নেক্সট কুৱেশ্যন, ডিউৰিং হুজ ৰেইন ডিড কালিদাস লিভ। কালিদাস কোন শাসকৰ সময়ৰ আছিল? অপশ্যন দিয়া আছে চন্দ্ৰগুপ্ত দ্বিতীয়, সমুদ্ৰগুপ্ত, অশোকা, চন্দ্ৰগুপ্ত মৌৰ্য। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, চন্দ্ৰগুপ্ত দ্বিতীয়। কালিদাস চন্দ্ৰগুপ্ত দ্বিতীয়ৰ কোৰ্ট পয়েট আছিলে। চন্দ্ৰগুপ্ত দ্বিতীয়ৰ কবি আছিলে কালিদাস আৰু এই কবিতাসমূহ সংস্কৃত ভাষাত বেছিভাগ লিখিছিলে। নেক্সট কুৱেশ্যন, হু কম্প'জড কুমাৰ সম্ভৱা। কোনে কুমাৰ সম্ভৱা ৰচনা কৰিছিল? অপশ্যন দিয়া আছে নাৰায়ণ গুৰু, কালিদাস, সুৰদাস, তুলসীদাস।
ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি কালিদাস কুমাৰ সম্ভৱক ৰচনা কৰিছিলে কালিদাসে নেক্সট কুৱেশ্যন ৰোভাৰ্ছ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ ৰোভাৰ্ছ কাপ কোনখন খেলৰ সৈতে সম্পৰ্কিত অপশ্যন দি আছে ভলীবল বেডমিণ্টন ফুটবল হকী ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি ফুটবল খেলৰ সৈতে জড়িত হৈছে ৰোভাৰ্ছ কাপ কোনখন খেলৰ লগত কোনখন ট্ৰফি জড়িত হৈছে বহুত ইম্পৰ্টেণ্ট হয় এইটো আপোনালোকে চাই যাব ভালকৈ প্ৰতিবাৰেই এটা কুৱেশ্যন দিয়ে ইয়াৰ পৰা নেক্সট কুৱেশ্যন হোৱাৰ ইজ দ্য টম্ব অফ গিয়াছুদ্দিন আউলিয়া ছিটুৱেটেড গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত অপশ্যন দি আছে গোৱালপাৰা হাজো ধুবুৰী গুৱাহাটী ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি হাজো গিয়াছুদ্দিন আউলিয়াৰ সমাধিস্থলখন হাজোত অৱস্থিত ইয়াৰ লগতে পৰীক্ষাত আৰু কুৱেশ্যন হৈ যায় যে গিয়াছুদ্দিন আউলিয়া অসমৰ কিহৰ সৈতে সম্পৰ্কিত হৈছে মনত থাকিব হাজোৰ পুৱা মক্কাৰ লগত জড়িত হৈ আছে হাজোত থকা পুৱা মক্কাৰ লগত গিয়াছুদ্দিন আউলিয়া নামটো জড়িত হৈ আছে নেক্সট কুৱেশ্যন দ্ৰৌপদী মুৰ্মু ৱাজ স্বৰ্ণ ইন এজ ডেছ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল অপশ্যন কেইটা শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি 15th বৰ্তমানৰ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু 15th ৰাষ্ট্ৰপতি হয় লগতে মনত থাকিব 14th ৰাষ্ট্ৰপতি আছিলে ৰামনাথ কোবিন্দ তেখেত হৈছে 14th ৰাষ্ট্ৰপতি ভাৰতৰ নেক্সট কুৱেশ্যন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইজ দ্য ডেছ চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী অপশ্যন কেইটা শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি 15th ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ 15তম মুখ্যমন্ত্ৰী নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ৱাজ অপেণ্ড ইন আছাম বিটুইন অসমত প্ৰথমখন ৰেলপথ মুকলি কৰা হৈছিল ক'ৰ পৰা ক'লৈকে অপশ্যন কেইটা আছে ডিব্ৰুগড় টু তিনিচুকীয়া ডিব্ৰুগড় টু যোৰহাট ডিব্ৰুগড় টু গুৱাহাটী ডিব্ৰুগড় টু মাৰ্ঘেৰিটা ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি ডিব্ৰুগড় টু মাৰ্ঘেৰিটা ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে অসমৰ প্ৰথমখন ৰেলপথ মুকলি কৰা হৈছিল আৰু অসমৰ প্ৰথমখন ৰেলৱে ষ্টেচন মুকলি কৰা হৈছিল ডিব্ৰুগড়ত চনটো মনত থাকিব 1881ত অসমৰ প্ৰথমখন ৰেলৱে ষ্টেচন ডিব্ৰুগড় 1881ত স্থাপন কৰা হৈছিল আৰু ৰেলৱে লাইনটো বিস্তাৰিত হৈছিলে ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল অপশ্যন দি আছে সৰোজিনী নাইডু মহাদেৱী বৰ্মা অৰুন্ধতী ৰায় আশাপূৰ্ণা দেৱী ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি অৰুন্ধতী ৰয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হৈছে অৰুন্ধতী ৰয় তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে 1976ত অৰুন্ধতী ৰয়ে 1976ত জ্ঞানপীঠ বঁটা লাভ কৰিছিলে আৰু যদি সোধে কোনখন গ্ৰন্থৰ বাবে মনত থাকিব প্ৰথম প্ৰস্তুতি এইখনৰ বাবে 1976ত জ্ঞানপীঠ বঁটা লাভ কৰিছিলে প্ৰথম প্ৰস্তুতি নেক্সট কুৱেশ্যন বাউল ইজ এ ফেমাছ ফক ছং অফ হুইচ ষ্টেট বাউল কোনখন ৰাজ্যৰ প্ৰসিদ্ধ লোকনৃত্য অপশ্যন দি আছে মহাৰাষ্ট্ৰ ৱেষ্ট বেংগল উত্তৰ প্ৰদেশ ঝাৰখণ্ড ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি পশ্চিমবংগ বা ৱেষ্ট বেংগলৰ প্ৰসিদ্ধ লোকনৃত্য হৈছে বাউল নেক্সট কুৱেশ্যন ষ্টাডি অফ ফচিল ইজ কল্ড জীৱাশ্মৰ অধ্যয়নক কি কোৱা হয় অপশ্যন দি আছে ইমিউন'লজি পেথলজি পেলেণ্টলজি এক্সিগ'লজি ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি পেলেণ্টলজি জীৱাশ্মৰ অধ্যয়নক পেলেণ্টলজি বুলি কোৱা হয় নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনখন অপশ্যন দি আছে মাডাগাস্কাৰ ফিনলেণ্ড গ্ৰীণলেণ্ড মালদ্বীপছ ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি গ্ৰীণলেণ্ড হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং গেছেছ ইজ অলছ' ন'ন এজ লাফিং গেছ নিম্নলিখিত কোনটো গেছক লাফিং গেছ বুলি কোৱা হয় অপশ্যন দি আছে কাৰ্বন ডাই অক্সাইড ছালফাৰ ডাই অক্সাইড নাইট্ৰাছ অক্সাইড ছ'ডিয়াম অক্সাইড ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি নাইট্ৰাছ অক্সাইডক লাফিং গেছ বুলি জনা যায় কেতিয়াবা পৰীক্ষাত N2O দিব পাৰে চ' নাইট্ৰাছ অক্সাইডৰে ৰাসায়নিক সংকেত হৈছে N2O চ' এইটো মনত ৰাখিব N2O মানে নাইট্ৰাছ অক্সাইড কনফিউজ কৰিবৰ কাৰণে দিব পাৰে নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ ডিড দ্য গভৰ্ণমেণ্ট অফ আছাম ইণ্ট্ৰডিউচ দ্য অৰুণোদয় স্কিম কোন বছৰত অসম চৰকাৰে অৰুণোদয় আঁচনি প্ৰৱৰ্তন কৰিছিল ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি 2020 চনত অসম চৰকাৰে অৰুণোদয় আঁচনিখন প্ৰৱৰ্তন কৰিছিল
আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।